অভিনেতা আহিছে আমাৰ লগত আৰু বিদুৰ চিনেমাৰ মই গৈ টিকেট ৰিলিজ হৈ গৈছিলে কেইদিনমান আগত সেইটো গীততে তেওঁলোকক মাতো এবাৰ আমাৰ লগত আহিছে বলিন বৰা চলৈক্য বৰুৱা উজ্জ্বল আৰু আমাৰ বিদুৰ ভাই যোনজন মেনেজাৰ আছিলে পংকজ মহন্ত প্ৰণয় দত্তই সংগীত কৰা এটি গীত এইটো গীত গাব লৈছে বিদুৰ ভাই চিনেমাৰ এটি গীত গানটোৰ আগত পাৰ্ট কেইটামান আছে এইটো চুটতে গাইছিলে কিন্তু আজি মই গাব লাগিব কিবা ভুল হ'লে ক্ষমা কৰিব আপোনালোকে আৰু প্ৰথমবাৰ আজি ষ্টেজত গাইছোঁ আমি এনেকৈ আগৰ কিবা আমি প্লে কৰি দিওঁ আজি লাইভ গাবলৈ লৈছোঁ কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব যাম
অকণমান আগবঢ়াই দিছোঁ আমি মঞ্চখন অকণমান সময়ৰ কাৰণে। ধন্যবাদ আচুৰ্য বন্ধু। বাৰু আপোনালোকে সকলোৱে বিদুৰ ভাইখন চাইছেনে? মাতটো কম শুনিছো, তেজপুৰীয়া ৰাইজে নাই চোৱা নেকি? চাইছেনে বাৰু? থেংক ইউ। আৰু এইবাৰ বিদুৰ ভাই বহুত ডাঙৰকে আহি আছে, মানে চিনেমা। আৰু সকলোকে ভাল খবৰ যে অহা মাহৰ অৰ্থাৎ জুন মাহৰ মাজভাগত আমাৰ সুব্ৰত কাকতিৰ পৰিচালনাৰে আপোনালোকে নিশ্চয় চাইছিলে ৰঘুপতি, একেজনেই ডিৰেক্টৰ, তেখেতৰ পৰিচালনাৰে আহি আছে বিদুৰ ভাই। আপোনালোকে চাবনে? থেংক ইউ, বহুত বহুত ধন্যবাদ। আমাৰ বিদুৰ ভাই পৰিয়ালৰ ফালৰ পৰা আপোনালোকলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিছিলোঁ, ওলগ যাচিলোঁ। আৰু ধন্যবাদ আচুৰ্য আমাক এই সময়কণ দিয়াৰ বাবে, বহুত বহুত ধন্যবাদ। আকৌ এবাৰ অনুৰোধ কৰিছোঁ যে আগৰ পৰা আঁতৰি দিব লাগে, পিছৰ মহিলাসকলে দেখা নাই একো। আপোনালোকে আগত নাচি আছে, এইটো আঁতৰি দিয়ক। কিয় ইমান দুবাৰ তিনিবাৰ? বিদুৰ ভাই টিমটোক মঞ্চত বিচাৰিছে অকণমান আঁতৰি দিয়ক। উজ্জ্বল পিছৰ মানুহ বিদুৰ ভাই যোনজনক দা লৈ কাটিবলৈ আহে দোকানী, আৰু বলিন বৰা নিতু খনিকৰ ক'ত গ'ল? প্ৰথম ধূপ জ্বলাই আৰম্ভ কৰা পৰ্ব আৰম্ভ কৰাজন বিদুৰ ভাই একমাত্ৰ পুলিচ যি চুৰ কৰিবলৈ গৈছিলে। পংকজ মহন্ত এতিয়াও ছোৱালী বিচাৰি ঘূৰি ফুৰিছে লোকৰ ঘৰে ঘৰে। আজি তেজপুৰ আহিছে বিয়া পাতিবলৈ। মোৰ একেলগৰী, মোতকৈ 2 বছৰমান ডাঙৰ। এটা জোৰকৈ হাত চাপৰি দিয়ক তেওঁলোকৰ কাৰণে, ইমান দূৰৰ পৰা আহিছে আপোনালোকৰ কাৰণে, আৰু অসমীয়া চিনেমাৰ কাৰণে এটা জোৰকৈ হাত চাপৰি হ'ব লাগে। ধন্যবাদ। আৰু আমি একেলগে চিনেমাখন চাম বুলি আশা কৰিছোঁ। আমি বিনয় ভাইৰ দলৰ আটাইকেইগৰাকী শিল্পীকে আমাৰ 83 সংখ্যক বাপৰবতীয়া ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আন্তৰিক ওলগ জনাব বিচাৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ অসমীয়া ৰাইজৰ মৰমেৰে আপোনালোকৰ এই যাত্ৰা অব্যাহত থাকক। মই কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ একোখনিকৈ বিহুৱানেৰে আমাৰ বিনয় ভাইৰ এই শিল্পীসকলক আমাৰ হিয়া ভৰা মৰম জ্ঞাপন কৰক। দীপ দাস, কুলপতি শইকীয়া, নিহাৰ শইকীয়া, নিহাৰ ভূঞা আৰু ৰিকু পদংগীয়া। আমাৰ হিয়া ভৰা মৰম আপোনালোকলৈ আগবঢ়ালোঁ। সাংস্কৃতিক যাত্ৰাখনত আপোনালোকৰ মই নিজেই চাইছোঁ, মই আপোনালোকৰ এগৰাকী ফেন। মই একদম প্ৰথম হেৰিটোৰ পৰাই চাই আছোঁ, খুব ভাল লাগে। অন্তৰৰ কথাবোৰ মানে খুব সুন্দৰকৈ আপোনালোকে প্ৰকাশ কৰি আছে। গতিকে আপোনালোকে এই যাত্ৰা অব্যাহত থাকক। আমাৰ অসমীয়া সংস্কৃতি জগতৰ আপোনালোকে ভঁৰাল চহকী কৰক। ধন্যবাদ।